চিকমিকাই উঠিছে গুৱাহাটী সকলোতে জিলিকি আছে এখন বিশেষ পোষ্টাৰ পোষ্টাৰখনত লিখা আছে এডভান্টেজ আসাম 2.0 অসমৰ উদ্যোগ খণ্ডক বিশ্বমুখী কৰি তোলাৰ প্ৰয়াস ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ সলনি কৰিবলৈ সাজু ৰাজ্য চৰকাৰ সমগ্ৰ অসমতে এতিয়া এডভান্টেজ আসামৰ বঁটা জিলিকি উঠিছে অসমক নতুন ৰূপত সজাই পৰাই তুলিছে কিয়নো অসমে আয়োজন কৰিছে এডভান্টেজ আসাম 2.0 2018 চনত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰিছিল এডভান্টেজ আসাম আৰু তাৰ সফল সামৰণিৰ পিছতে ৰাজ্য চৰকাৰ আগবাঢ়িছে এডভান্টেজ আসাম 2.0 অনুষ্ঠিত কৰিবলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বহুকেইখন দেশৰ বিনিয়োগকাৰীয়ে থলুৱা আৰু ক্ষুদ্ৰ মজলীয়া উদ্যোগৰ বিকাশৰ লক্ষ্যৰে বিনিয়োগকাৰীৰ মাজত হ'ব চুক্তি উপস্থিত থাকিব দেশৰ টপ 10 উদ্যোগপতি অসমৰ চাহৰ পৰা আৰম্ভ কৰি সেমিকণ্ডাক্টৰ জাপানত অসমৰ যুৱক যুৱতীৰ চাকৰিলৈকে সামৰি ল'ব এই অনুষ্ঠানে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনৰ শুভাৰম্ভণি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 25 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত খানাপাৰা খেলপথাৰত উপস্থিত হ'ব মোদী ইতিমধ্যে খানাপাৰাত চলিছে ইয়াৰ পূৰ্ণ প্ৰস্তুতি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত 23 ফেব্ৰুৱাৰীত 50খন দেশৰ ৰাষ্ট্ৰদূতৰ পৰিয়াল উপস্থিত হ'ব গুৱাহাটী মহানগৰীত মুকেশ আম্বানী আৰু গৌতম আদানীৰ দৰে নামী দামী উদ্যোগপতিয়ে দিব আৰম্ভণি ভাষণ চাৰিওফালে ৰাখিছে কটকটীয়া নিৰাপত্তা বেষ্টনী মুঠৰ ওপৰত মাজত মাত্ৰ এটা দিনৰ পিছতেই সলনি হ'ব অসমৰ ৰূপৰেখা নিউজ ডেস্ক পিবি সংবাদ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592